ডাঙৰ ডাঙৰ কেইটামান গছ আছিলে, তাৰ ভিতৰত 9টা গছ ইতিমধ্যে কাটি মানে শেষ কৰিছে, পৰিৱেশ ধ্বংস কৰিছে। আমি নাজানো হয়তো তেওঁলোকে পাৰ্মিশ্যন আনিছে নে নাই, কোনে পাৰ্মিশ্যন দিছে, সেয়া আচলতে ডাঙৰ প্ৰশ্ন। এইখন স্কুলৰ যিজন ইনচাৰ্জজনক মই বাৰে বাৰে ফোন কৰিছিলোঁ যে ডাঙৰীয়া আহক, আপোনাৰ ওচৰত যদি পাৰ্মিশ্যন আছে পাৰ্মিশ্যন আমাক দেখুৱাওক, কিন্তু তেওঁলোকে শেষ মুহূৰ্তত আমাৰ ফোনেই ৰিচিভ কৰা বন্ধ কৰি দিছে। ইয়াত আমি দেখিছোঁ 9খন ডাঙৰ ডাঙৰ গছেই কাটি শেষ কৰিছে। গছবিলাকতো দামী দামী গছ আছে। হয়, দামী দামী গছেই আছিলে, মূল্যৱান গছেই আছিলে। কোনো ধৰণৰ ক্ষতি কৰা নাই। কোনো নতুন হয়তো যদি কোনো বিল্ডিং হয়তো স্থাপন কৰাৰ প্ৰয়োজন আছিলে, তাত কাটিলে আমাৰ কোনো ধৰণৰ আপত্তি নাছিলে। আমি দাবী জনাইছোঁ স্থানীয় বিভাগীয় কৰ্তৃপক্ষই এইখন স্কুলত কিয় বা গছ কটা হ'ল তাৰ কাৰণে তদন্ত কৰক। তেখেতসকলে তদন্ত কৰি যদি এইখন স্কুলৰ গছৰ প্ৰয়োজন নাছিলে তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ ক'বলগীয়া নাই। যদি প্ৰয়োজন নোহোৱাকৈ যদি গছবিলাক কাটিছে তেতিয়া ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় একো হ'ব নোৱাৰে। আমি দোষীৰ উচিত শাস্তিৰ দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।